ধিং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰজিৎ গোস্বামীৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। সমাগত 2026 বিধানসভা নিৰ্বাচন সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ 55 নং ধিং সমষ্টিটো সকলো ৰাজনৈতিক দলেই বৃদ্ধি কৰিছে নিৰ্বাচনী তৎপৰতা। মুখ্যমন্ত্ৰী দেৱাল লিখনিৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ লগে লগেই ধিং সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰজিৎ গোস্বামীয়ে সমষ্টিৰ বিভিন্ন প্ৰান্তৰ দলীয় সমৰ্থক আৰু নেতা কৰ্মীসকলক লগত লৈ ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হয়। আজি নেতাগৰাকীয়ে ধিং সমষ্টিৰ অন্তৰ্গত মহখুটিৰ আৰঘিলা বজাৰৰ লগতে কেইবাটাও অঞ্চলত ভোটাৰসকলৰ লগত মত বিনিময় কৰাৰ লগতে আশীষ গ্ৰহণ কৰে। নেতাগৰাকীৰ আজিৰ এই কাৰ্যসূচীত যথেষ্ট সমৰ্থন আগবঢ়ায় উক্ত অঞ্চলৰ ৰাইজে। নিউজ ডেস্ক ৰিপোৰ্ট বটদ্ৰোৱা লাইভ। একটা কথা হইলো তো মানুষের কম বুঝে না, সবেই বুঝে, কিন্তু কংগ্রেসে আমরা বাইল দিয়া বহুত হেরাসমেন্ট ফেলছি। বিজেপির যাইস না মরবি, বুঝুন না, বিজেপির যাইস না মরবি। এই যে বিজেপি খেলাইলাম 12 লাখ টাকা উড়াইলাম, এনে কইছে বিজেপির ভোট দিস না মরবি। অন কংগ্রেসের ভোট দিয়ে কিরম লাভ করছে, অন কিরম লাভটা হইল, অন তো জানলো টান আমরা টেহাই 12 লাখ গেছে খেলে জিত পারছি না। তারা জিতছে অন তারা কই আছে সরকার ফলিও তখন যদি কংগ্রেস গুরিত থাকে আমরা ওই কংগ্রেস তখন, বিজেপি গুরিত থাকলে আমরা ওই বিজেপি দিতাম না। কথাটা বুঝুন না, এই ইডিও আর কংগ্রেস গুরি তার যাইতারত না, কারণ তারা বিহি কিনে হয়েছে। এই যে এবাকশনটি হইতেছে, উচ্ছেদ যে হইতেছে, এটি তারা আগে করে থয়ে দিচ্ছে, লেখে থইছে। হেডি অন হেল থেকে হেমন্তকে বীর সাহেব হরিয়া দিচ্ছে আইন, তো তার সরকার লিখিত হয়ে গেছে কংগ্রেসে, আমার করণী লাগবো, তার তো দুষবারই নাই। কথাটা বুঝছো, হেরা এটা কোন চুক্তি করলো? আমরা অত ডি বানাইলো 1977 সনের থেকে ডি বানানি শুরু করছে। 1 নম্বরে লাগবে হিতাশা এক সুট করিয়া বাদে মরিয়াছে, বাদে লাগিয়ে পড়ছে তরুণ লোক ঠিক মতনে বিদেশি বানাইয়া এই কোকরাঝারের জেলখানাটা বসছে, আরো জেলখানা বানাইছে। বিজেপি সরকার হইয়া সব মানুষ জেলখানাতে উদ্ধার হয়েছে। কোকরাঝার জেলখানা মানুষ আছে নাই, বিজেপি লয়েছে। এই উচ্ছেদটাও হিমন্ত করলো, নইলে এই উচ্ছেদটা করছে আমরা সবের লেগে কত সহায় করলাম, তো করে জেলখানাতে আনলাম, তো করে চাইল দেই, ডাইল দেই, করোনা দই দেই, ঘর দেই, রাস্তাঘাট করে দেই। তোরা ভোট দেশ কংগ্রেস, কংগ্রেসে কি আনি করে দেখেছে দেখাই দিই। এই যখন দেখাইতেছে কংগ্রেসে কি করে দেখেছে, এটি অন ভাবে দেখাইতেছে। ওহনো কংগ্রেসে ভাট্টা পাইতো না, ইডিও ভাট্টা পাইতো না। এই বিজেপির তলে থাম লাগবো। আনারা সবে তারা যে আগে বক্তারা কয়ে গেছে এই কথাটি লক্ষ্য করিয়া আর নিজে চিন্তা করুন, তারা আমরা কথা নি। এই একটা কথা কংগ্রেসে আপনারা ভাট্টা দিলে আজগা এই ধাক্কা দিতে লইলে, হ্যাঁ, লাখ লাখ মানুষ ইলেকশন হয়েছে। কংগ্রেসে খালি পুড়েই নিছে, বাইল দিয়া হুতা দিছে আর কম্বল দিচ্ছে আর খালি পুট দিচ্ছে, আর তো কংগ্রেস তৈরি, কিন্তু কিচ্ছু কামে লাগছে না, আর ওহনো লাগতো না। এই আমার এইটো মহকুটি আরগিলা মার্কেট, ইয়াতে আমি রাইজ বহিছোঁ, বহি পেলাই তেওঁ আহিছে, তেওঁৰ লগত আলোচনা কৰিছোঁ। অমৰজ্যোতি গোস্বামী তেওঁ টিকেট বিচাৰিব আৰু আমি ভাৰতীয় দলৰ আমি এইটো তেওঁৰ লগত আমি মিহলি আছোঁ। তেওঁ যদি টিকেট পায় আমি তেওঁক ভোট দিম, সহায় কৰিম আমি ৰাইজে। মোৰ নাম সিন্ধিকালী মুন্সী, আমি আমাৰ ইয়াত মহকুটি ইয়াতে ঘৰ। আমাৰ সকলো ৰাইজ এইবছৰ বিজেপিত ভোট দিব আৰু আমাৰ প্ৰায় 50% ভোট আমাৰ দিয়াৰ আশা আছে। বিজেপিত 50% মানুহ ভোট দিব আৰু অমৰজ্যোতি গোস্বামী যদি টিকেট পায় আৰু ক'বই নালাগে, আমি সকলোকে মিলি তেওঁলোকে জিকাম বুলি আমি আশা কৰিছোঁ। আরগিলা মার্কেট বুলি কয়, আমাৰ এই ওচৰ অঞ্চলৰ এৰিয়া পৰে, ইয়াত উন্নতি কম। বিডিঅ'বোৰ আগতে ML আছিলে,
সিহঁতে কাম কম কৰিছে আৰু কামেই কৰা নাই, একচুৱেলি কম মানে কৰাই নাই। আৰু আমাৰ এইবাৰ আৰু বিজেপিত মানুহে যুৱক মানুহে এতিয়া বিজেপি লাগে বুলি কৈ আছে আৰু সিহঁতে ভোট দিব ছাপোৰ্ট কৰি আছে বিজেপিক। আৰু আমিও বিজেপি কৰোঁ, আগৰ পৰাই কৰোঁ। এতিয়া মানুহ বহুত বিজেপিত চাপিছে, বিজেপি এতিয়া চৰকাৰী কৰিব, বিজেপি 100ৰ ওপৰত চিট পালে আৰু কংগ্ৰেছতো ভোটেই নাথাকে। আমি 200 মন্দিৰ ভোট দিলেও পাছ কৰিব, চৰকাৰ কৰিব, নিদিলেও চৰকাৰ কৰিব। আগৰ পৰাই আমাৰ মানুহ আছে, এতিয়াও আছে। এতিয়া আৰু আমাৰ ইয়াত আৰু কংগ্ৰেছৰ মিটিং কৰিবলৈ দিয়া নহ'ব, সিহঁতে বহুত ফাঁকি জুকি কৰে, কাম নকৰে। আৰু ৰাজ আছেই আমাৰ লগত, বিজেপিৰ লগত এতিয়া ৰাজ আছেই। আগত বিজেপি বিধায়ক আছিল, এই ARDFৰ বিধায়ক আছিল আমিনুল হাজি, কিমান কাম কৰিছে? আমিনুল হাজি কাম বেছি কৰা নাই আৰু সিহঁতে চৰকাৰ কৰিব নোৱাৰে আৰু সিহঁতে খালি ভোটহে লৈ যায়। সিহঁতে কাম নকৰে, খালি এনে খালি ফাঁকি জিকি কৰি পেলাই ভোটহে লৈ যায়। আৰু কংগ্ৰেছৰ মানুহতো আৰু বেছি দালাল, সিহঁতে 5 কোটি 6 কোটি টকা দি টিকেটহে কিনি আনি পেলাই মানুহে ভাবে এতিয়া আগৰ মানুহ মানে এনেকুৱা নাই নহয়। এইবাৰ দিন সমষ্টিৰ পৰা নিৰ্বাচিত হ'লে আপুনি ৰাইজৰ কি প্ৰতিশ্ৰুতি দিব? চাওক, ধিং সমষ্টি আমি 15 বছৰ 20 বছৰ পিছুৱাই আছোঁ। ইয়াত কৰিবলগীয়া কাম বহুত আছে, ৰাস্তাৰ পৰা আৰম্ভ কৰি আপোনালোকে গন্তি কৰিব নোৱাৰে কিমানেই কাম আছে। গতিকে মই ভাবিছোঁ প্ৰথম কাম হ'ব, মই জিকাৰ পাছত প্ৰত্যেক আমাৰ ইয়াৰ স্থানীয় যিসকল ৰাইজ সেইসকলৰ লগত বহি আমি প্ৰায়ৰিটি হিচাপত আমি কাম কৰিব লাগিব। প্ৰথম মই ৰাস্তা ঘাট ঠিক কৰিম নে হস্পিটেল ঠিক কৰিম নে স্কুল ঘৰ ঠিক কৰিম, সেইখিনি কথা আচলতে ৰাইজৰ লগত বহিহে মই সিদ্ধান্ত ল'ব লাগিব মই কি কাম কৰিম। তাৰমানে ইমানেই ইয়াত আমি পিছ পৰি আছোঁ, ইমানেই কাম হোৱা নাই ইয়াত। নৱপ্ৰজন্মক আচলতে চাওক, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে নৱপ্ৰজন্মই ভালকৈ বুজিছে এইবাৰ 2026 চনত আমাৰ অসমত বিজেপি গণময় নহ'ব। গতিকে তেওঁলোকেও মোৰ লগত যথেষ্ট যোগাযোগত আছোঁ আৰু তেওঁলোকে একদম স্বতঃস্ফূৰ্তভাৱে এবাৰ বিজেপিৰ লগত বিজেপিক তাৰমানে ছাপোৰ্ট কৰিবৰ কাৰণে ওলাই আহিছে। গতিকে নৱপ্ৰজন্মৰ কাৰণে আমাৰ বহুত আমাৰ স্কিম আছে। যেনে আমাৰ মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা উলিয়াইছিল, 2 লাখ টকাকৈ দিয়ে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম বুলি দিয়ে। তাৰপিছত আমাৰ স্কিল ডেভেলপমেণ্টৰ আছে, মুদ্ৰা লোন আছে। এই সকলোবিলাক বিষয়ত আমি তেওঁলোকৰ লগত বহি কোনটোত কোনজন মানুহ বেছি হ'ব, যাৰ যি ইচ্ছা কৰিবলৈ আছে, সেইমতে তেওঁলোকক আমি আগবঢ়াব লাগিব।